নামানে অসমীয়াই কা নামানে প্ৰমাণ হৈ গৈছে। যোৱাবাৰ যি আন্দোলন, সেই আন্দোলনত 5জন লোকে শ্বহীদ বৰণ কৰিছে। এবাৰ ৰক্ত ৰঞ্জিত সংগ্ৰামৰ ইয়াত ইতিহাস জড়িত হৈ আছে। কাৰণ অসমীয়া জাতিক নিষেধ কৰিবলৈ নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, হিমন্ত বিশ্ব শৰ্মাহঁতে যি ষড়যন্ত্ৰ কৰিছে, সেই ষড়যন্ত্ৰ প্ৰতিহত কৰিবলৈ অসমীয়া জাতি সদা প্ৰস্তুত হৈছে। অসমীয়া জাতি এটা স্বাভিমানী জাতি, অসমীয়া জাতি এটা জীয়া জাতি, অসমীয়া জাতি স্পন্দন থকা জাতি। এই অসমীয়া জাতিৰ ওপৰত, এই জীয়া জাতিৰ ওপৰত জাতি, বাংলাদেশী বিদেশী জাতি অসমীয়া জাতিক নিষেধ কৰিবৰ কাৰণে যি চক্ৰান্ত কৰিছে, এই চক্ৰান্ত অসমীয়া জাতিয়ে ওফৰাবৰ কাৰণে আমি সকলো দল সংগঠন অসমৰ জনতাই ওফৰাবৰ কাৰণে আমি প্ৰস্তুত হৈছো। আমি স্পষ্টভাৱে কৈ দিছো যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া, আপোনালোকৰ দিল্লীৰ যি দাদাগিৰি, এই দাদাগিৰি অসমৰ ক্ষেত্ৰত নকৰক। অসমীয়াই কেতিয়াও সহ্য নকৰে। আৰু জিপি সিঙে অসমীয়া জাতিক যি ধৰণে ভাবুকি প্ৰদান কৰিছে, যি ধৰণে তেওঁলোকে বন দিবলৈ গৈছে, অসমীয়া জাতিক চহী কৰাব খুজিছে, এইটো কেতিয়াও সহ্য কৰা নহব। গতিকে এনেধৰণৰ ফেচিষ্ট কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকলোকে সকীয়াই দিয়া হৈছে, সকলো পক্ষক সকীয়াই দিয়া হৈছে। গতিকে এই ফেচিষ্ট চৰকাৰৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম অব্যাহত থাকিব। আৰু অসমীয়াই কা কেতিয়াও নামানে। 1,90,00,000 হিন্দু বাংলাদেশী সংস্থাপিত কৰি অসমীয়া জাতিক ভাষিকভাৱে, সাংস্কৃতিকভাৱে, ৰাজনৈতিকভাৱে নিষেধ কৰিবৰ কাৰণে যি চক্ৰান্ত কৰিছে, এইটো কেতিয়াও আমি মানি নলওঁ। অসমীয়া জাতিয়ে কেতিয়াও মানি নলয়। অসমীয়াক ভগনীয়া কৰিবলৈ আমি কেতিয়াও নিদিওঁ। আৰু সেইকাৰণে কা আন্দোলন চলিব। আৰু যেতিয়াই তেওঁলোকে কা বিধি বলবৎ কৰিব, অসমত ভয়ংকৰ ৰূপত গণতান্ত্ৰিক আন্দোলন হ'ব বুলি আমি স্পষ্ট কৰি দিব বিচাৰো। আজি ভাৰত চৰকাৰে নৰেন্দ্ৰ মোদীৰ এই কুশাসনৰ ফলত আজি ভাৰতীয় জনতা দলে আজি চৰকাৰচ্যুতি হেৰাইছে, যাৰ কাৰণে তেখেতে বিদেশী ভোটেৰে জয় হবৰ কাৰণে কা বলবৎ কৰিবৰ কাৰণে তেখেতলোকে উঠি পৰি লাগিছে। আমি তাৰ ভুল বিৰোধিতা কৰিছো। অসমক ভাল পোৱা, অসমৰ বায়ু পানী সেৱন কৰা প্ৰতিজন অসমীয়াই এই কাৰ বিৰুদ্ধে থিয় হব লাগিব আৰু কাৰ বিৰুদ্ধে থিয় হৈছে। আজি আমি ইয়াত ঐক্যবদ্ধভাৱে আটাইকেইটা বিৰোধী দলে একত্ৰিত হৈ কাৰ বিৰুদ্ধে থিয় হৈছো। অনাগত দিনত যাতে এই বহিৰাগত, এই বিদেশীৰ ভোটেৰে যাতে পুনৰবাৰ অসমক যাতে আমাৰ শোষণ কৰিব নোৱাৰে, তাৰ কাৰণে আমি ইয়াৰ পৰা প্ৰতিবাদ আৰম্ভ কৰিছো। আপোনালোকে জানে যে যোৱা কেইদিনমানৰ আগতে ভাৰতবৰ্ষত যেতিয়া ৰাম মন্দিৰ প্ৰতিষ্ঠা হৈছিল, সেইটো সময়ত অসমৰ অলিয়ে গলিয়ে শ্ৰীৰাম নাম লৈ একাংশ মানুহে এটা হুলস্থুলীয়া পৰিৱেশ কৰিছিলে। সেইখিনি মানুহে কিন্তু অসমৰ জ্বলন্ত সমস্যাৰ সময়ত তাহানিও কিন্তু থিয় হোৱা নাছিল। অসমৰ যেতিয়াই প্ৰয়োজন হৈছিল, সংগ্ৰামৰ প্ৰয়োজন হৈছিল, যেতিয়াই অসমক লুণ্ঠন কৰিছিল, যেতিয়াই অসমৰ স্বাভিমানৰ কথা আহিছিল, যেতিয়াই বিদেশী বহিষ্কাৰৰ কথা আহিছিল, সেই সময়ত কিন্তু এইখিনি মানুহে নীৰৱে আছিল। যেতিয়া ভাষা আন্দোলন হৈছিল, এইখিনি মানুহ নীৰৱে আছিল। যেতিয়া ইয়াত বিদেশী আন্দোলন হৈছিল, সেইখিনি মানুহ কিন্তু তেতিয়া নীৰৱে আছিল। এতিয়া এই ফেচিবাদী চৰকাৰখনে সেই মানুহখিনিক অহা লোকসভা নিৰ্বাচনত এই বিদেশী বহিৰাগতৰ ভোটেৰে যাতে জয় হব পাৰে, তাৰ কাৰণে চেষ্টা চলাইছে। আমি সকলোকে সতৰ্ক কৰি দিছো, অকল অসমতে নহয়, সমগ্ৰ ভাৰতত কাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হব। আৰু এই প্ৰতিবাদে আহি থকা সময়ত নৰেন্দ্ৰ মোদীক তেখেতৰ আসনৰ পৰা নমাই আনি আমি ব্ৰহ্মপুত্ৰৰ দৰে আমাৰ ব্ৰহ্মপুত্ৰত আৰু ভাৰত মহাসাগৰত আমি পেলাই দিবলৈ সক্ষম হম।